আজি হৈছে 23 অক্টোবৰ আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছো আপোনালোকে ভিডিঅটো শেষলৈকে চাব বুলি আশা কৰিলো শেষত ভিডিঅটো চাই আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় তো প্ৰথমটো খবৰ হৈছে গোৱালপাৰ দহিকটা অঞ্চলত বন্য হাতীৰ সন্ত্ৰাস তো এতিয়া কি হৈছে এটা গছগছনিবিলাক যিমানে নাইকিয়া হৈ গৈ আছে তো এতিয়া কি হৈছে হাতীবিলাক আমাৰ মানুহৰ মাজলৈ আহিব লগা হৈছে আৰু সেইখিনি আহিলত আমি যি খেতি কৰো সেইখিনি নষ্ট কৰিছে ঘৰ দুৱাৰ ভাঙিছে ইত্যাদি ইত্যাদি তেনেকুৱা ধৰণৰ সেই খবৰবিলাক আহিয়ে থাকে আৰু তেনেকুৱা ধৰণৰ হৈছে প্ৰকৃততে তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পাওঁ এতিয়া গোৱালপাৰা দহিকটা অঞ্চলত বন্য হাতীৰ সন্ত্ৰাস আৰু ইয়াৰ সম্বন্ধে যদি আমি চাওঁ নুমলীগড়ৰ সমীপৰ মৰঙি মিৰি পথাৰত হাতী মানুহৰ খেদাখাদি তো এই যে এতিয়া এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছেগে সো সেই গতিকে আমি কি কৰিব লাগিব আকৌ গছ আমি সেই ৰোপণ কৰিব লাগিব তেতিয়াহে আমি এই বনৰীয়া জীৱ-জন্তুবিলাক তেনেদৰে এটা সুৰক্ষিত ৰূপে থাকিব তো সেইখিনি ক্ষেত্ৰত এটা দেখা গৈছে যে গোৱালপাৰা দহিকটা অঞ্চলত বন্য হাতীৰ সন্ত্ৰাস তাৰ সমান্তৰালকৈ আমি যদি চাওঁ নুমলীগড়ৰ সমীপৰ মৰঙি মিৰি পথাৰত হাতী মানুহৰ খেদাখেদি মানে সংঘাত আৰু তেনেকুৱা ধৰণৰ পৰিস্থিতি এটা হৈছেগে নেক্সট খবৰ আপোনালোকে নিশ্চয় গম পাইছে সেইখিনি চিৰাঙৰ ৰেলপথত বিস্ফোৰণত কোকৰাঝাৰ আৰু চালকাটিৰ মাজত বিস্ফোৰণ হ'ল যেহেতু ৰেলৰ ট্ৰেক আছে ট্ৰেকত তেনেদৰে এইখিনি এটা বিস্ফোৰণ হ'ল ইয়াত কোনো ধৰণৰ হতাহতি হোৱা নাই তো সেইখিনি তেনেদৰে সেইখিনি বিস্ফোৰণ সংঘটিত হৈছে সেইখিনি তদন্ত কৰি আছে আৰু নেক্সট খবৰ অৰুণোদয় খবৰ বহুতে কৈছে অৰুণোদয় আকৌ নতুনকৈ লিষ্টখন ওলাব লিষ্টত আমি নাম আমাৰ আহিব পাৰে তেনেকুৱা ধৰণৰ তো মাননীয় মুখ্যমন্ত্ৰী মহোদয় কোৱাটো হয় এইখিনি কৈছে যে হয় এই যি আপোনালোকৰ ই-কেৱাইচি কৰিব কৈছে যিসকলৰ নেকি একাউণ্টত তেওঁলোকে সেইখিনি পঠাইছে ধৰি লওক কোনোবাই লেনদেন কৰি দিয়া নাই তেনেকুৱা ধৰণৰ তেওঁলোকে সেইখিনি টকাটো সোমাব আৰু লিষ্ট অহাৰ ক্ষেত্ৰত কোনো ধৰণৰ কোৱা নাই আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছিলে যে যিসকলে ধৰি লওক কাৰোবাৰ ঘৰত চাকৰি আছে তেওঁলোকৰ কটা তেনেদৰে কাটিব কৈছিলে অৰুণোদয় কিন্তু কাটিছে বহুতৰে যিসকলে পাবলগীয়া তেনেদৰে কৈছে ক'ত কি হৈছে একো মুঠতে ঠিকনা নাই মুঠতে সেইখিনি কটা গৈছে আৰু আগন্তুক লিষ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ নতুন আপডেট নাই নেক্সট খবৰ হৈছে কৃষকসকলৰ যিহেতু 21 নম্বৰ কিস্তি এতিয়া পাবলৈকে গৈ আছে তো তাৰ আগে আপোনালোকে কৃষক পঞ্জীয়ন আৰু এইখিনি মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ কৃষক পঞ্জীয়ন আপোনালোকৰ এই যি ই-কেৱাইচিটো আপোনালোকে অতি সোনকালে কৰি ল'ব তেতিয়া আপোনালোকৰ সুবিধা হ'ব নহ'লে 21 নম্বৰ কিস্তি পোৱাত আপোনালোকৰ বহুতখিনি খেলিমেলি হ'ব নেক্সট খবৰ নৱেম্বৰৰ নতুন বিজ্ঞাপন ওলাব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে সেইখিনি আসাম পুলিচ আৰু ফৰেষ্ট বেটেলিয়ন ওলাব আৰু আসাম পুলিচৰ ওলাব তাৰ সমান্তৰালকৈ হয়তো আৰু বিভিন্ন বিভাগত ওলাব সেইখিনি ক্ষেত্ৰত কোৱা নাই যিহেতু এইখিনি আসাম পুলিচৰ ক্ষেত্ৰত সেইখিনি সোধা গৈছিলে যে নতুন আকৌ ওলাব নেকি এইখিনি কেতিয়া কি কেনেদৰে তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে যে নৱেম্বৰত আকৌ নতুন বিজ্ঞাপন ওলাব এতিয়া দেখা যাওক এই যি এতিয়া নিযুক্তি যিসমূহ দিবলৈ গৈ আছে ধৰি লওক এতিয়া আপোনালোকৰ আইডিয়াৰী ক্ষেত্ৰৰ পৰা এতিয়া যিসমূহ এতিয়া ফলাফল দিলে তো কেতিয়া কেনেদৰে দিয়ে তাৰ পিছতে আপোনালোকৰ এইখিনি বিজ্ঞাপন ওলাব আৰু এতিয়া নেক্সট খবৰ হৈছে যে মৰিয়নিত গজৰাজৰ পদযাত্ৰা তো সেইখিনি এতিয়া মৰিয়নিটো দেখা গৈছে যে বনৰীয়া যিখিনি হাতী বন্য হস্তীয়ে তেনেদৰে সেইখিনি পদপ চলাইছে আৰু সেয়াই মই ভিডিঅ' প্ৰথমতে আপোনালোকে সেইখিনি খবৰ পাইছে যে হয় মৰিয়নিটো সেইখিনি গজৰাজৰ পদযাত্ৰা মুঠতে এটা এনেকুৱা ধৰণৰ পৰিস্থিতি হৈ পৰিছে তো সেইবাবে আমি গছপুলি ৰোপণ কৰিব লাগিব গছ ৰুবই লাগিব নেক্সট খবৰ হৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এইখিনি ক্ষেত্ৰত যে অখিল গগৈ যিটো ভাবি আছে বা তেনেকুৱা ধৰণৰ কিবা এটা ভাবিছে যদি ভাবি একো লাভ নাই আমাক একদম হিলাব নোৱাৰে তো এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে মই মুখ্যমন্ত্ৰী থকালৈকে একো তেনেদৰে যদি কোনোবাই তেনেদৰে ভাবিছে বা অখিল গগৈকে তেনেদৰে কৈছে যে একো হিলাব নোৱাৰে আৰু সেইখিনি ভবাটো ভুল আৰু ভাবিবও নোৱাৰে সেনেকুৱা ধৰণৰ এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কৈছে নেক্সট খবৰ হৈছে যে এখন চৰকাৰ ভালকৈ চলিবলৈ হলে বিষয়া কৰ্মচাৰী সকলৰো সহযোগিতা লাগিব বুলি তেনেদৰে কৈছে অতুল বৰাই তো অতুল বৰাই তেনেদৰে জনাইছে যে এখন চৰকাৰ ভালকৈ চলিবলৈ হলে বিষয়া কৰ্মচাৰী সকলৰো সহযোগিতা লাগিব ইত্যাদি ইত্যাদি তো সেইটোতো হয় বাৰু সেইটো ক্ষেত্ৰত অতুল বৰাই জনাইছে নেক্সট খবৰ হৈছে যে কাৰ গাফিলতিত কি ধৰণে মৃত্যু সাৱটি ল'লে হয় কাৰ গাফিলতিত আৰু কি ধৰণে মৃত্যু সাৱটি ল'লে তাৰ তন্ন উত্তৰ অসমৰ ৰাইজক দিব লাগিব তো সেই তেনেদৰে কৈছে আছুৰ সভাপতি উৎপল শৰ্মাই তেনেদৰে কৈছে যে জুবিন গাৰ্গৰ জুবিনদাৰ তেনেদৰে মৃত্যু হ'ল কি হ'ল প্ৰকৃততে কেনেকৈ কি হ'বলৈ পালে আমি সকলোখিনি জানিব লাগিব অৰ্থাৎ তন্নকৈ ক'ব লাগিব সমগ্ৰ অসমবাসী ৰাইজে সেইটো জানিব বিচাৰিছে তেনেদৰে আজি কৈছে আছুৰ সভাপতি উৎপল শৰ্মাই নেক্সট খবৰ হৈছে যে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত আছুৰ ন্যায় যাত্ৰাৰ কাৰ্যসূচী সেইখিনি হৈছে প্ৰতিখন জিলা সদৰত প্ৰতিবাদী সমদল তেনেদৰে সেইখিনি কৰিছে তেনেদৰে জুবিনদাৰ ন্যায় আচলতে প্ৰকৃততে হৈছিল কিয় ইমান দিন লাগিছে কিয় হ'ব পালে ইমানখিনি মানুহ থাকোঁতে
তো তাত কি হৈছিলে প্ৰকৃততে সকলোৱে সেইটো জানিব বিচাৰে মুঠবত জুবিন দাই ন্যায় পাব লাগে তো জুবিন দাৰ লগত হৈছিল প্ৰকৃততে সেইখিনি সেইদিনাখনি ইমানখিনি মানুহ থকাৰ পাছতো কিয় হ'বলৈ পালে এনেকুৱা ধৰণৰ তো সেইখিনি সকলোৱে জানিব বিচাৰে মুঠবত জুবিন দাই ন্যায় পাব লাগে অতি সোনকালে পালে সকলোৰে বাবে ভাল হ'ব সো এইখিনি জনালো আপোনালোকক এইখিনি আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ আজি খবৰকেইটা এইকেইটাই আপোনালোকৰ ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে আপোনালোকে চেনেলটোলৈ যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়